हेलो फ्रेंड्स इन जूनियर्स, हाउ आर यू? होप यू आर डूइंग वेल। बंधुगण, आप लोग सभी जन कुशल मंगल है ना? হয় বন্ধুসকল, আপোনালোক সকলোটিয়ে কুশলে মংগলে আছে চাগে। এই ভাগদৌৰ ভৰা জিন্দগীটোত কেতিয়াবা এণ্টাৰটেইনমেণ্ট এনজয়মেণ্ট কৰিবলৈ মন যায়, বিশেষকৈ মহানগৰীয়া জীৱনটোত। তাৰ কাৰণে অতি সম্প্ৰতি এখন ধুনীয়া দীঘলীয়া পাৰ্ক উন্মোচন কৰা গৈছে। আপুনি বাঘ চাব নালাগে বোলে বিৰালিকে চাওঁ, এনেকৈ যদি ভাবে, আপুনি সাগৰ দেখি পোৱা নাই বা সাগৰ চাবলৈ সুযোগ পোৱা নাই, তেতিয়াহ'লে সাগৰৰ যে বিচ মানে সমুদ্ৰৰ তীৰত গৈ আপুনি যিটো আনন্দ উপভোগ কৰিব পাৰে, সেই আনন্দ উপভোগ কৰাৰ এটা ধুনীয়া স্ক'প আহি গৈছে গুৱাহাটী মহানগৰীত। এয়া আপোনাৰ চকুৰ আগত উদ্ভাসিত হোৱা দৃশ্য মানে ভিডিঅ'বিলাক তাৰেই এটা নমুনা মাত্ৰ, তাৰেই নমুনা। এখন বিচ যেন লাগিছেনে, সমুদ্ৰ তীৰ যেন লাগিছেনে? আচলতে ই মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল পাৰত, মানে খাৰঘুলিৰ ফালে যাওঁতে উজান বজাৰৰ সন্মুখত যিখন ব্ৰহ্মপুত্ৰ নদী আছে, য'ত মাছৰ বজাৰ বহে, তাতেই নদীৰ গৰাৰ সমান্তৰালকৈ সম উচ্চতাত ফ্লাইঅভাৰ বনাই দিছে। ধৰক, এই ফ্লাইঅভাৰখনৰ ওপৰতে এইখন পাৰ্ক, ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পাৰ্ক নাম দিয়া গৈছে। তাতে সতী সাধিনী পাৰ্কো আছিলে, সতী সাধনী পাৰ্ক। এতিয়া ব্ৰহ্মপুত্ৰ নদী পাৰৰ পাৰ্ক বুলি নাম দিয়া গৈছে। ৰাইজৰ উপস্থিতি একদম তুংগত, যিহেতু শুনামতে এপ্ৰিল মাহলৈকেহে বোলে এইখন শুল্ক ফ্ৰী, মানে আপোনাৰ এণ্ট্ৰি ফ্ৰী হ'ব। তাৰপিছত ইয়াত সোমাবৰ কাৰণে, বহিবৰ কাৰণে, আপুনি নদীৰ ফ্ৰেছ বতাহ খাবৰ কাৰণে ধন ভৰিব লাগিব। সেয়েহে ৰাইজে এতিয়াই ফ্ৰী কেপচুল খাই লৈছে ভালকৈ। অৱশ্যে ফ্ৰী বুলি ক'লে চব বস্তুৰ ভেলু নাইকিয়া যেনো লাগে, আৰু যেতিয়া আপুনি টিকেট কাটি সোমাব, তেতিয়া হয়তো ইয়াৰ ভেলু বেছি দিবগৈ। যিয়ে নহওক, আমি সেইদিনা গ'লোঁ এই ব্ৰহ্মপুত্ৰৰ পাৰৰ উজান বজাৰৰ নদী পাৰৰ পাৰ্কখন, দীঘলীয়া পাৰ্কখনত কেতিয়ানো সময়, কিমান সময় পাৰ কৰালো ক'বই নোৱাৰিলোঁ। ভিডিঅ'টো মাজে মাজে আপোনালোকৰ কাৰণে কৰি আগবঢ়াই দিওঁ বুলিয়েই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। কেনে পাইছে ভিডিঅ'টো, আৰু আপুনি গৈছেনে নাই? যদি যোৱা নাই, যোৱাৰ সুযোগ উলিয়াই লওক। এপ্ৰিলৰ পৰা আপুনি ধন ভৰি যাব লাগিব। সেইকাৰণে কৈ আছোঁ, ইয়াতে আপোনাৰ টয়লেট একদম সুন্দৰ ব্যৱস্থা আছে। আগত যিখন উজান বজাৰৰ পাৰত মাছৰ গোন্ধ আছিল, আৰু পাব্লিকে ৰাতিপুৱা প্ৰাতঃ কাৰ্যও কৰিছিলে, মানে গোন্ধতে গম পোৱা যায়। সৰু এখন পাৰ্ক আছিলে, কিন্তু সেই সৰু পাৰ্কে এতিয়া বিশাল এখন পাৰ্কলৈ উন্নীত কৰিলে, থেংকছ টু দ্য গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন এণ্ড আসাম গভৰ্ণমেণ্ট। এই পাৰ্কত বহি আপুনি বিভিন্ন স্মৃতি ৰোমন্থন কৰিব পাৰে, নদীৰ পাৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে, আৰু বহুতে জুবিন ফেন ক্লাবৰ ল'ৰা ছোৱালীবোৰে গৈ জুবিনৰ গানৰ চান্টিং কৰাও আপুনি দেখিবলৈ পাব। ভাল লাগে পৰিৱেশটো, ইমান ধুনীয়াকৈ সেইদিনা ল'ৰা ছোৱালীৰ গ্ৰুপ এটাই জুবিনৰ গান গাই আছে। তাতে গীটাৰ চিটাৰ লৈ গৈছে দেই। জুবিন গাৰ্গ থকা হ'লে কি মন্তব্য দিলেহেঁতেন, সেই ভাবিবলগীয়া কথা। যিয়ে নহওক, ৰাইজে উপভোগ কৰিছে কিন্তু, আৰু উপভোগ্য জেগাখনেই। আপোনালোকে অকলেও আহিব পাৰে, বন্ধু বান্ধৱৰ লগতো আহিব পাৰে, পৰিয়ালৰ লগতো আহিব পাৰে, আহিবতো আহিবই। আৰু মোৰ ভিডিঅ' বিৰঞ্জন এণ্টাৰটেইনমেণ্ট চেনেলটোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনে পায় কমেণ্ট কৰিব।
বিৰঞ্জন এণ্টাৰটেইনমেণ্ট চেনেলত নতুন নতুন ভিডিঅ' আপুনি প্ৰথমেই দেখিবলৈ পোৱাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন ভিউৱাৰ্ছসকলে আৰু অলৰেডি যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে তেখেতলোকে মোৰ ভিডিঅ'ৰ কণ্টেণ্টবোৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হোৱালৈকে টেক কেয়াৰ অফ yourself be happy see you in a next video till then bye